মই ঘপককৈ আহি মাহঁতৰ ঘৰ পালোহি নহয়। কিয় আহিলোঁ কি কথা সকলোখিনি লং ব্লগত আপোনালোকক জনাম। মায়ে ৰাতিপুৱাই সোনকালে শুৱাৰ পৰা উঠি গা ধুই পেলাই গোঁসাই ঘৰলৈ আহিছে। ওপৰত গোঁসাই ঘৰ আছে যে ধুনীয়াকৈ সাৰিছে, ফুলৰ পুলি দিয়া, পানী দিছে আৰু কি কৰে চাই থাককচোন। মায়ে প্ৰাৰ্থনা কৰিলে গোঁসাই ঘৰত আৰু এতিয়া আমি তললৈ গৈ আছোঁ। গৈ পাই ইহঁতক চাই আছোঁ। ইহঁতে ককাকৰ লগতে বিচনাতে এয়া মোবাইল চাই আছে, খেলি আছে। আৰু ইফালে মাৰ ওচৰলৈ গৈ দেখোঁ মায়ে চাহৰ যোগাৰ কৰি আছে। মই মানে আহোঁতে কেক এটা বনাই আনিছিলোঁ, সেয়া দিছে। আৰু মাৰ লগত যে চাহকণ খোৱাটো ইমান মিছ কৰোঁ। আগতে বিয়া নোহোৱাৰ আগত মই চাহ মাৰ লগতে খাওঁ একেলগে, কেতিয়াও অকলে নাখাওঁ। আৰু এতিয়া বিয়া হোৱাৰ পিছত বহুত মিছ কৰোঁ। ঘৰলৈ আহিলে সেই একেলগে বহি পেলাই খাওঁ চাহকাপ। ইহঁতে হুলস্থুল কৰা দেখি পঢ়িবলৈ দিছোঁ। আৰু ইফালে মায়েও জোনাকক পঢ়াই আছে, জুবলিয়ে পিনে ভাতৰ যোগাৰ কৰি আছে। আৰু পঞ্চীয়ে কি কৰি আছে বলকচোন চাওঁগৈ। পঞ্চী কি কৰি আছা? বা এয়া নেকি? বৰ টেষ্টি লাগিছে দেখাত দেই। খাই চাব লাগিব ন? তুমি এইবোৰ বনাব জানা? বা ডাঙৰ হৈ গ'লা আৰু দেই। পঞ্চীৰ এইয়া বেষ্ট ফ্ৰেণ্ড আৰু ভায়েক আহিছে যে, তাই সেয়া বনাই আছে বেষ্ট ফ্ৰেণ্ডৰ কাৰণে। মোকো আহি পেলাই দিছেহি নহয়। কৈছে জেঠাই তুমি খাই পেলাই কোৱাচোন কেনেকুৱা হৈছে, মই ভাল বনাইছোঁ নে? ইমান ধুনীয়া তাই বনাইছে। তাই কৈছোঁ তুমি সঁচাকৈ বৰ ধুনীয়া বনাইছা। আজিলৈ আহিছোঁ, পুনৰ লগ পাম। বাই বাই।